ভাঙি ভাঙি হায়ো মোরে কোথাইতে নাচে নদুল রগ হালি জালি উলাহ কালয় কোমল করু কালয় কোমল করুলা জীবন যাজি নয় আগরি বাগরি না শনি যাওয়ার উপরই বই কায়ো ওই নাম গান হিল রে ওই হাকু আই মোর নাচনি তাই মোর ধুলিয়াও সমন্বয় সম্প্ৰীতিৰ একতা কৃষ্টি সংস্কৃতিৰ এনাজৰীৰে আমি সপ্তম পহুমৰা মহোৎসৱ আমি যোৱা 11 ডিচেম্বৰৰ পৰা 15 তাৰিখলৈকে আজিলৈকে আমি অনুষ্ঠিত কৰিছিলোঁ। বাৰে বৰণীয়া আমি সংস্কৃতি ইয়াত প্ৰতিফলিত কৰা হৈছে। ইয়াত আমি গ্ৰন্থমেলা আয়োজন কৰা হৈছিল আৰু ইয়াত অভূতপূৰ্ব ৰাইজৰ সহায় সহযোগ আমি পাইছোঁ। ইতিমধ্যে আজি সামৰণি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পৰশ চাংমাইকে ধৰি অসমৰ বিভিন্ন সামাজিক সাংস্কৃতিক সাহিত্য ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে আৰু ভৱানীপুৰ এই ঐতিহাসিক অঞ্চলটোত পহুমৰা নৈৰ এই দাঁতিকাষৰীয়া অঞ্চলটোত মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱ বঁটাৰ স্মৃতিৰে বিজড়িত এই ঐতিহাসিক অঞ্চলটোত এই পহুমৰা মহোৎসৱৰ এই অনুষ্ঠানটি এক সমন্বয় ধাৰা কৰি আনিবলৈ সক্ষম হৈছে আৰু আজি এই পবিত্ৰ মুহূৰ্তত সামৰণিৰ দিনটোত আজি সাংস্কৃতিক সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু আজি 7টা বছৰ অতিক্ৰম কৰিছে পহুমৰা মহোৎসৱে আৰু ইয়াতে ইমান সুন্দৰ কাৰ্যক্ৰম মানে ৰখা হৈছিলে যে নৃত্য প্ৰতিযোগিতা বিহু নৃত্য অল অসমৰ বিহু নৃত্য প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা এই যিটো ল'ৰা ছোৱালীৰ যিটো মনত প্ৰতিযোগিতামূলক ভাৱ আৰু যিখিনি কলা সংস্কৃতি শৈক্ষিকভাৱে আধ্যাত্মিকভাৱে নাইবা সাংস্কৃতিক দিশত আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই নিয়াৰ এটা যিটো ক্ষুদ্ৰ প্ৰয়াস আমি কিমান দূৰ সফল হৈছোঁ নাজানো, কিন্তু এখন মঞ্চ যিহেতু ভৱানীপুৰখন এখন সৰু ঠাই ইয়াতে এওঁলোকে আমি আগৰ পৰা 7টা বছৰ আজি অতিক্ৰম কৰিছে এই মহোৎসৱটোৱে, যাতে এনেকৈয়ে যেন এই মহোৎসৱটোৱে অসমত যেনেকৈ হাউলিৰ ৰাসক অসমৰ মানে চুকে কোণে গম পায় যে হাউলিৰ ৰাস আছিলে, ৰাসত মানে সকলোৱে মানুহখিনি হাউলিৰ মানুহখিনিয়ে গৌৰৱ অনুভৱ কৰে যে কোনোবাই সোধে যে আপোনালোকৰ হাউলিত ৰাস হৈছে। তেনেকৈ এখন সৰু ভৱানীপুৰ ঠাইখন যদিও সৰু, যাতে মানুহে চিনি পায় যে এখন তাত মহোৎসৱ হয় পহুমৰা, আৰু সেই মহোৎসৱত এনেকুৱা সমন্বয় যিটো একতাৰ গাঁওখনৰ যিখিনি অঞ্চলটোৰ একতাৰ এনাজৰী সেইখিনি যাতে মানুহে দেখা পায় যে এখন ভৱানীপুৰত মহোৎসৱ হয়, তাত যিটো একতা ঐক্যতাৰে মানুহখিনি বান্ধ খাই আছে আৰু য'ত একতাৰ এনাজৰী থাকে তাত মানে শান্তি থাকে আৰু সাংস্কৃতিক সমন্বয় কিন্তু সাংস্কৃতিক দিশতে মানুহৰ সমন্বয়টো গঢ়ি উঠে। ইতিমধ্যে আমি পহুমৰা মহোৎসৱ 11 ডিচেম্বৰৰ পৰা আজি 15 ডিচেম্বৰলৈকে 5 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিছিলোঁ। আচলতে সঁচাকৈ খুব আমি সকলো পৰ্যায়ৰ ৰাইজৰ পৰা সহায় সহযোগিতা আমি পাইছোঁ আৰু আমাৰ উদ্দেশ্যই আছিল যে পহুমৰা মহোৎসৱ এইবেলি এক ব্যতিক্ৰমী চিন্তাৰে আচলতে আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু আমি কিছু পৰিমাণে সফল হৈছোঁ যে আচলতে এইবাৰ আমি এই আমাৰ বৰপেটা বজালিত থকা সত্ৰসমূহৰ যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতিক ৰাইজৰ মাজত তুলি ধৰাৰ প্ৰয়াস কৰিছিলোঁ। গতিকে 13 ডিচেম্বৰ তাৰিখে সত্ৰীয়া সাংস্কৃতিক সমাৰোহ এটা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সমাৰোহত আচলতে এক সুন্দৰ আমি পৰিৱেশ দেখা পাইছোঁ, ইয়াৰ ৰাইজে দেখা পাইছে আৰু লগতে আমি আমাৰ যি বিহু নাম এই বিহু নামক পুনৰবাৰ যি আমি জীপাল কৰি ৰখাৰ প্ৰয়াসেৰে পহুমৰা মহোৎসৱ উদযাপন সমিতিত আমি এইবাৰ এই ডিচেম্বৰ মাহতো আচলতে বৰ বিহুৱতী আৰু খৰ বিহুৱতী পহুমৰা নামকৰণ কৰি বৰ বিহুৱতী খৰ বিহুৱতী
আমি অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৰ লগত জড়িত বিহুৱতীসকল আহিছিল আৰু গোটেই নিশা আচলতে 12 তাৰিখ সন্ধিয়া 6 বজাৰ পৰা 13 তাৰিখ ৰাতিপুৱা 9:30 বজালৈ আচলতে সৰ বিহুৱতী বৰ বিহুৱতী কম্পিটিশ্যনখন হৈছিল। গতিকে এই ধৰণৰ প্ৰচেষ্টা হাতত লৈ পহুমৰা মহোৎসৱে এইবেলি আমি 5 দিনীয়াকৈ অনুষ্ঠিত কৰিলোঁ আৰু দেখিছোঁ যে আচলতে এই ধৰণৰ চিন্তাই আমাৰ গোটেই সমাজখন গোটেই ভৱানীপুৰ অঞ্চলটোক একত্ৰিত কৰিছে। আমি পুনৰবাৰ এই ৰাইজক সহযোগিতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ যে আচলতে আহি থকা সময়তে পহুমৰা মহোৎসৱৰ প্ৰতি যিখিনি মৰম এই মৰমখিনি ৰাইজে আগবঢ়াব আৰু পহুমৰা মহোৎসৱৰ এই যি চিন্তা এই চিন্তাই যাতে সকলোকে উপকৃত কৰিব পাৰে তাকে আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।